Hello student, আজি আমি class 10 or chapter 8 or exercise 8.1 or 6 number question पर आलोचना करिम 6 number question तो আছে যদি angle A আৰু angle B হুকমকোণ হয় যাতে cos A equal to cos B তেন্তে দেখুৱা আছে angle A equal to angle B মানে if angle A and angle B are equate angle such that cos A equal to cos B then show that angle A equal to angle B এতিয়া হুকমকোণ বা equate angle মানে হৈছে আমাৰ less than 90 মানে 90 ডিগ্ৰীত কে সৰু কোণবোৰক আমি কি বুলি কওঁ হুকমকোণ বুলি কওঁ আৰু আমাৰ এতিয়া ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত কিটো আহিবা আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল আমি আকৌ A আৰু B টো আমাৰ equate angle বুলি কৈছে তেনেহলে ইয়াত এটো আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী ইয়াত এংগল ইয়াত A B আৰু ইয়াত এটা আমি কি দিম নেমিং C দিছো তাৰ পিছত ইয়াত লিখা AB C এটা ত্ৰিভুজ অকা হল যত angle C equal to 90 draw a triangle ABC in which angle C equal to 90 আকৌ given কি দিয়া আছে আমাৰ কি দিয়া আছে angle A equal to cos A দিয়া আছে cos A equal to cos B ইয়াত cos A মানে কোনটো ৰিপ্ৰেজেন্ট কৰিছে A আৰু ইয়াত B টো ৰিপ্ৰেজেন্ট কৰিছে তেনেহলে আমাৰ এট কোন A টো যদি আমাৰ ৰিপ্ৰেজেন্ট কৰে তাৰ অপজিটটো হৈছে আমাৰ পাৰপেন্ডিকুলাৰ আৰু এই কোনটোৰ লগত জড়িত হৈ থকা সাইডটো হৈছে আমাৰ বাহুটি হৈছে আমাৰ বেস ঠিক তেনেকে B টো যদি আমাৰ ৰিপ্ৰেজেন্ট কৰিছে তাৰ অপজিটটো কোন কি হ'ব আমাৰ পাৰপেন্ডিকুলাৰ আৰু সাইডটোৰ লগত এংগলটোৰ লগত জড়িত হৈ থকা সাইডটো কি হ'ব আমাৰ বেস তেনেহলে আমাৰ cos A কি হ'ব কি আছিল আমাৰ PB P আকৌ HH মানে কি লিখিছিলো पंडित बदरी प्रसाद हर बोले एटु कन्सेप्ट লৈ তোমালোকক মই sin cos কেটা মন ৰাখিবলৈ কৈছিলো ইয়াত কোনটো ৰিপ্ৰেজেন্ট কৰে cos তো আমাৰ এটো তেনেলে cos এ কি হ'ব আমাৰ কোন এটো ৰিপ্ৰেজেন্ট কৰিলে AC বাই বেস তো হৈছে AC আৰু পাৰপেন H তো হৈছে আমাৰ AB ঠিক তেনেকে B টো ৰিপ্ৰেজেন্ট কৰিলে আমাৰ কি হ'ব বেস তো BC আৰু H তো আমাৰ AB ইয়াত আমাৰ AB ক্যান্সেল গৈছে তেনেহলে AC ইকুৱেল টু BC তোমালোকে আগতে পাইছিলা angles opposite to equal side are equal in triangle যদি দুটা বাহু ইকুৱেল হয় তেতিয়া ইয়াৰ বিপৰীত বাহু কোণ কেটাও আমাৰ ইকুৱেল হয় তেনেহলে AC এটা AC ৰ অপজিট টু কোনটো আমাৰ এংগল টু B আৰু BC ৰ অপজিট এংগল টু আমাৰ A তেনেহলে কি হয় আমাৰ এংগল B ইকুৱেল টু এংগল A মানে এংগল A ইকুৱেল টু এংগল B এটোই আমাৰ প্ৰুফ কৰিব লগাটো প্ৰুফ প্ৰমাণ কৰিলো এতিয়া আমাৰ নেক্সট কোৱেশ্চন তো হৈছে Next question to is jodi cot theta equals 7/8 tente মান উলিয়া if cot theta equals 7/8 tente find the value of দুটা দিয়া আছে 1 and 2 এটা সলিউশন তো সা প্ৰথমে আমি কি এটা রাইট এংগল ট্রায়াঙ্গল ড্র কৰিলাম ইয়াত নেমিং দিম A B C আৰু এংগলটো কি দিয়া আছে আমাৰ থিটা এবাৰ বাৰ ফিগাৰ ড্ৰ নকৰিলে হয় কিন্তু ড্ৰ কৰিলে বেছি ভাল হয় আৰু কিছুমানত মই ড্ৰ কৰি দিছো কিছুমানত নাই কৰা তেনেলে গিভেন কি আছে আমাৰ কি দিয়া আছে cot theta equal to 7/8 এতিয়া cot theta আমাৰ কি আছিল B by কি আছিল B by P
বেস বাই পারপেন্ডিকুলার তেনে এঙ্গলটো এটো রিপ্রেজেন্ট কৰিছে তেনেহলে আমাৰ কি আছে থিটা b বাই p কিমান আছে 7/8 b equal to 7 and p equal to 8 কিন্তু এইটো আমাৰ অকল b আৰু p জানিলে নহব কি জানিব লাগিব আৰু হাইপোটেনিয়াস মানে h টোৰ ভ্যালু আমি জানিব লাগিব আৰু h টোৰ ভ্যালু জানিব হলে আমি কি এপ্লাই কৰিম আমি বাই পাইথাগোৰাছ থিওৰেম আমি কি পাইথাগোৰাছৰ উত্তৰটো ব্যৱহাৰ কৰিম বাই পাইথাগোৰাছ থিওৰেম কি আছিল আমাৰ পাইথাগোৰাছ থিওৰেম ইজ h square equal to p square plus b square তেনেহলে p ৰ ভ্যালু 8 square আৰু b ৰ ভ্যালু কিমান আমাৰ 7 square h square 8 square is 64 plus 7 square is 49 then the h square equal to 113 h equal to square to ফালে সাইডে গলে কি হ'ব √130 আর স্কয়ার রুট নাই ই √113 এ থাকিব এতিয়া আমাক কি কৈছিলে এক নম্বৰ কোৱেশ্চনতে কি কৈছিলে 1 to 7 and 1 to 1 plus sin theta और 1 minus sin theta by 1 plus cos theta और 1 minus cos theta हमार 1 plus sin theta को हमार क्या सिले p by 8 আকৌ minus sin theta p by 8 আকৌ cos theta কি আছিলে b by 8 আকৌ b by 8 এতিয়া আমি বেলিখিনি বহাই দিম p ৰ ভ্যালু কি আছিলে 8 और h और वैल्यू किमान आছিলে √113 1 minus 8 by √113 আকৌ 1 plus b ৰ ভ্যালু কিমান আছিলে আমাৰ 7 h और वैल्यू √113 আকৌ 1 minus 7 by 113 এইটো আমাৰ কিয়ত পৰিলে a plus b a minus b a plus b a minus b এইটো ফৰ্মুলা পইছে ইটো ইকুৱেল কি আছিল আমাৰ a plus b a minus b equal to a square minus b square এইটো ফৰ্মুলাত বহাম আমি কিমান হ'ব 1 এৰ ভ্যালু আমি কম্পেয়াৰ কৰিলে 1 1 স্কয়াৰ আকৌ minus 8 by 11 √3 হোল স্কয়াৰ ঠিক তেনেকে আমি তলতো কি পাম 1 square minus 7 by √113 whole square আমি এটো পালে এটা 1 square 1 হ'ব minus 8 square 64 √113 square কি 113 তেনেকে এটো 7 square 49 √113 তো আমাৰ 113 হ'ব স্কয়াৰ কৰিলে কিমান পালো 1 minus 1 minus 8 square is 64 1 and 3 আকৌ by 1 minus 49 by 113 পালো এতিয়া আমি এটো এলসিয়াম কিমান হ'ব আমাৰ 113 minus 64 that is simplified 113 minus 49 113 minus 64 এটো তো ক্যান্সেল হৈ গল কিমান হ'ব আমাৰ 49 আৰু 113 minus 49 কিমান হ'ব আমাৰ 64 এনেকে আমি উলিয়াব লাগে নেক্সট আমাৰ 2 নম্বৰটো কি দিয়া আছে cot স্কয়াৰ থিটাৰ ভ্যালু দিয়া আছে এতিয়া cot কোৱেশ্চনত দিয়া আছে কিমান আছে আমাৰ cot 7/8 স্কয়াৰ আছে স্কয়াৰ কৰি দিলে হল
কিমান হল 7 স্কয়ার ইজ 49 8 স্কয়ার 64 এইটো হৈছে আমাৰ ৰিকুৱাৰ্ড সলিউশন এতিয়া নেক্সট কোৱেশ্চনটো হৈছে যদি 3 cot a equal to 4 তেন্তে 1 minus 10 square a by 1 plus 10 square a equal to cos square a minus sin square হবনে নহয় পৰীক্ষা কৰা মানে 3 cot a equal 4 দিয়া আছে এই দুটা ভ্যালু ইকুৱেল হয়নে নহয় আমি দেখাব লাগে এতিয়া সলিউশন কি আহিব বা প্ৰুফ আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গল এটা ড্ৰ কৰিম আমি a b b c নেমিং কৰিছো আমি a b c তো নামকৰণ কৰিলো কাৰণ a কোণটো আমাক ৰিপ্ৰেজেন্ট কৰিছে এইটো কোণ তেনেহলে কি দিয়া আছে 3 cot a equal to 4 তেনেহলে cot a equal to 4 by 3 তাৰ পিছত cot a আমাৰ কি আছিল b by p মানে base by perpendicular 4 by 3 তেনে b equal কিমান হল আমাৰ 4 আৰু p equal কিমান হ'ব আমাৰ 3 এতিয়া আমি আকৌ কি উলিয়াব লাগে b p গম পালো এতিয়া আমাৰ h উলিয়াব লাগে এতিয়া h উলিয়াবলে আমাৰ কি এপ্লাই কৰিব লাগিব বাই পাইথাগোৰাছ থিওৰেম কি আছিল আমাৰ h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ h এর ভ্যালু ফাইন্ড আউট কৰিম p ভ্যালু 3 b ভ্যালু 4 স্কয়াৰ কি হ'ব 9 প্লাস 4 স্কয়াৰ 16 and 16 plus 9 25 and square root of 25 equal to আমাৰ 5 কিমান পালো আমি h এর ভ্যালু এতিয়া আমি পালো এটা কোৱেশ্চনটোত কি কৈছে prove that 1 minus 10 square a 1 plus 10 square a আকৌ কি উলাব কৈছে আৰু রাইট হ্যান্ড সাইড টু cos square a minus sin square a এটো আমি লেফট হ্যান্ড রাইট হ্যান্ড দেখাব লাগে একে হয়নে নহয় এতিয়া আমাৰ লেফট হ্যান্ড সাইড লিখিছো 1 minus 10 square a by 1 plus 10 square a এতিয়া আমাৰ 1 10 এ আমাৰ কি আছিল p by b p by b হোল স্কয়ার আছে দিছো আকৌ 1 plus p by b হোল স্কয়ার আমি এটা কিমান পাম p এর ভ্যালু কিমান আছিল 3 আৰু b এর ভ্যালু আমাৰ 4 হোল স্কয়ার আকৌ 1 plus 3 by 4 হোল স্কয়ার এটা ক্যালকুলেশন কৰা 3 স্কয়ার 9 4 স্কয়ার 16 by 1 plus 9 by 16 কিমান হ'ব এলসিয়াম আমাৰ ইয়াত ওপৰত 16 হ'ব 16 into 1 16 minus 9 by আকৌ 16 plus 1 16 plus 9 এতিয়া আমাৰ এই 16 ক্যান্সেল হৈ গল 16 minus 9 ইয়াতে কৰিছো কিমান হ'ব পালো 16 minus 9 7 আৰু 16 plus 9 25 পালো এতিয়া আকৌ আমি দেখুৱাম রাইট হ্যান্ড সাইড টু কি আছে আমাৰ cos square a minus sin square a আমাৰ cos square আকৌ কি আছিল ফৰ্মুলাটো আমাৰ b by h আকৌ sin টো হৈছে আমাৰ p by h স্কয়ার দিলো b এর ভ্যালু আমার কিমান আছে b এর ভ্যালু আমার 4 h এর ভ্যালু h এর ভ্যালু 5 স্কয়ার মাইনাস p এর ভ্যালু কিমান আমার 3 h এর ভ্যালু 5 হোল
square তেনে 4 square is 16 5 square 25 3 square 9 5 square 25 আমাৰ ডিনোমিনেটৰ সেম আছে হৰ একে আছে একে হলে আমি লহাব কিমান হ'ব 25 25 ৰ 25 তেনে 16 minus 9 16 minus 9 কিমান হ'ব আমাৰ 16 minus 9 7/25 আমি লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড তো একে পালো তেন্তে একে হবনে বুলি সুধিছে তেনেলে একে একে হব একে হব বুলি লিখি দিলে হল তাৰ পিছৰখিনি কুৱেশ্যন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম